Hello juniors, welcome to the channel Gyanam Classes. আজি এই ভিডিওটোত আমি ক্লাস 10 যেটো হাফ ইয়াৰলি এক্সাম আহি আছে সো হাফ ইয়াৰলি এক্সামৰ লগত সংগতি ৰাখি আমি এটা ভিডিও প্ৰস্তুত কৰিছো য'ত আমি যিখিনি প্ৰিভিয়াস ইয়াৰ কোৱেশ্যনছ আছে সেইখিনি আমি সলভ কৰাম আৰু তাৰ প্ৰতিটো কোৱেশ্যনৰ আমি এক্সপ্লেনেশ্যন দিম যিমানখিনি কোৱেশ্যন পাৰি আজি এই ভিডিওটোত আমি আগবঢ়াই লৈ যাম সো ভিডিওটো শেষলৈকে চাবা বুলি আশা কৰিছো সো আমি এটা আগবাঢ়িম আমাৰ কোৱেশ্যনসমূহৰ মাজলৈ সো ফাৰ্স্ট কোৱেশ্যনটো আছে কি আছে চাও আমি সো ফাৰ্স্ট কোৱেশ্যনটো তোমালোকে স্ক্ৰীনত দেখিছা যে Which among the following is the correct expression for the 70th term of the sequence 4, 9, 14, 19, 24? So 4, 9, 14, 19, 24 শ্ৰেণীটোৰ 70তম পদটোৰ বাবে তলৰ কোনটো ধৰণৰ প্ৰকাশ কৰিলে শুদ্ধ হ'ব তলৰ কোনটো ধৰণত প্ৰকাশ কৰিলে শুদ্ধ হ'ব সো আমি প্ৰথমতে চাব লাগিব এই যেটো সিকোয়েন্স দিয়া আছে ইয়াত 4, 9, 14, 19, 24 এই সিকোয়েন্সটো তোমালোকৰ এপিত আছে নেকি সমান্তৰাল প্ৰকৃতিত আছে নেকি ফাৰ্স্ট আমি হেতু বস্তু চাম প্ৰতিটো ডিফাৰেন্সটো সেম অৰ্থাৎ আমি এটা কমন ডিফাৰেন্স পালো ইয়াত হ'ব 5 যদি আমি চাও 9 - 4 5 14 - 9 5 19 - 14 = 5 24 - 19 = 5 সো আমি এটা কমন ডিফাৰেন্স পাইছো সো আমি ক'ব পাও যে এটা এপি অৰ্থাৎ সমান্তৰাল প্ৰকৃতিত এই শ্ৰেণীটো আছে সো যেটো সমান্তৰাল প্ৰকৃতিত আছে তেন্তে আমি এটা কথা জানো যে সমান্তৰাল প্ৰকৃতিৰ এটা প্ৰথম পদটো যদি a হয় আৰু সাধাৰণ অন্তৰ d হয় তেন্তে আমি nতম পদটো কি হ'ব a + n - 1 * d মই ভালকে দিয়া আছে মই দেখাই দিছো এ চাব পাৰিবা যে এটা সমান্তৰাল প্ৰকৃতিৰ প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ d হলে nতম পদ হ'ব a + n - 1 * d আৰু এই শ্ৰেণীটোত প্ৰথম পদটো কি আছে 4 আছে যেটো a = 4 সাধাৰণ অন্তৰ d টো হ'ব 5 আৰু 70তম পদটো আমি উলিয়াব লাগে যেটো a70 আমি উলিয়াব লাগে আৰু ইয়াত n হ'ব 70 সো আমি যেটো ফৰ্মুলা জানো যে an = a + n - 1 * d তাত আমি এই ভ্যালুখিনি পুট কৰি দিম তেতিয়া পাম a70 = 4 + 70 - 1 * 5 অৰ্থাৎ হ'ব 4 + 69 * 5 যেটো কোৱেশ্যনত দিয়া আছে অপচন দিয়া আছে ইয়াত অপচন হ'ব বি 4 + 69 * 5 কোৱেশ্যনটো দিয়া আছে the first term of an AP is -20 and the sum of the first 20 terms is -350 Which among the following is the last term of this AP? এটা সমান্তৰাল প্ৰকৃতিৰ প্ৰথম পদ দিয়া আছে -20 আৰু প্ৰথম 20টা পদৰ যোগফল দিয়া আছে -350 তেনেহলে তলৰ কোনটো সমান্তৰাল প্ৰকৃতিৰ শেষৰ পদ হ'ব সো আমি এটো কৰি চাম ফাৰ্স্ট আমি জানো যে এটা নোট হিচাপে মই ইয়াত দি দিছো যে এটা সমান্তৰাল প্ৰকৃতিৰ প্ৰথম n টা পদৰ যোগফল হ'ব n/2 twice a + n - 1 * d ব্ৰেকেটত থাকিব সো আমি এটো জানিব লাগিব প্ৰথম আৰু যেটো আমাৰ দিয়া আছে কোৱেশ্যনত তাত দিয়া আছে যে the first term of an AP is -20 মানে a টো দিয়া আছে -20 আৰু কি দিয়া আছে প্ৰথম 20টা পদৰ যোগফল দিয়া আছে -350 অৰ্থাৎ s20 টো দিয়া আছে যেটো -350 আৰু n টো হ'ব 20 নাও আমি এই যেটো ফৰ্মুলা আছে ফৰ্মুলাটোত আমি ভ্যালুখিনি পুট কৰি দিম সো s20 = 20/2 ব্ৰেকেটৰ ভিতৰত থাকিব 2 * আৰু এই ভ্যালু আছে -20 প্লাস n ৰ ভ্যালু আছে 20 - 1 আৰু d টো d হিচাপে থাকিব সো ইয়াৰ পৰা আমি d ভ্যালুটো উলিয়াম d ভ্যালুটো পাম 5/19 পাম সো আমাৰ কোৱেশ্যনটো কি দিছে চাও যে সমান্তৰাল প্ৰকৃতিৰ শেষৰ পদ হ'ব শেষৰ পদ কি হেতু সুধিছে অৰ্থাৎ আমি an টো উলিয়াব লাগিব সো an আমি জানো a + n - 1 * d আৰু n মানে জানো 20 সো -20 + 20 - 1 * 5/19 সো ইয়াৰ পৰা আমি a20 ভ্যালুটো পাই যাম -15 অৰ্থাৎ এনসাৰটো হ'ব আমাৰ -15 মানে সমান্তৰাল প্ৰকৃতিৰ শেষৰ পদটো হ'ব -15 অপচন সি ইজ দা কাৰেক্ট এনসাৰ সো নেক্সট কোৱেশ্যনলৈ যাম তোমালোকে ভিডিওটো পজ কৰি পেলাই এবাৰ নিজে ট্ৰাই কৰিবলৈ চেষ্টা কৰিবা কোৱেশ্যনবোৰ সলভ কৰিবলৈ সো পিছত নিজে চেক কৰি চাবা যে কোৱেশ্যনটো এনসাৰটো হৈছে নাই যে if in triangle ABC where AB is equal to 6 cm and D parallel to BC such that A is equal 1/5 AC what is the length of the side of AD so যদি triangle ABC ৰ AB দৈৰ্ঘ্য দিয়া থাকে 6 cm আৰু D সমান্তৰাল হয় BC হৈতে আকৌ A is equal to 1/5 AC তেন্তে AD ৰ দৈৰ্ঘ্য কি হ'ব কিমান হ'ব সো ইয়াত দিয়া আছে তোমাৰ AB দিয়া আছে 6 cm মই ট্ৰায়াঙ্গলটো চাবা ডায়াগ্ৰামটো চাবা AB দিয়া আছে 6 cm আৰু D parallel to BC আৰু A দিয়া আছে 1/5 AC সো আমি ইয়াত দুটা ট্ৰায়াঙ্গল পাইছো এটা হৈছে ADE আৰু ABC এই দুটা ট্ৰায়াঙ্গলৰ পৰা আমি কি পাওঁ যে এংগল DAE = এংগল BAC দুটা কমন এংগল হয় দেখাই দিছো
এই যিটো এংগুল এই যিটো এংগুল সেই এংগুলটো দুটা ট্ৰাইংগুলৰ কাৰণে কমন এংগুল হ'ব তাৰপিছত এংগুল ADE আৰু এংগুল ABC সমান হ'ব কিয় সমান হ'ব কাৰণ ডি পেৰেলটো BC আছে আৰু আমি ক'ব পাৰোঁ যে এই কোন কোন সাদৃশ্য চৰ্ত অনুসৰি এই ত্ৰিভুজ দুটা আমাৰ সদৃশ হ'ব triangle ADE is similar to the triangle ABC so এই ত্ৰিভুজ দুটা সদৃশ হ'ব সদৃশ হ'লে আমি কি কৰিব পাৰিম এতিয়া যে AD by AB is equal AE by AC বুলি আমি লিখিব পাৰিম যেটো সদৃশ ত্ৰিভুজ দুটা সো আমি ইয়াৰ ভ্যালুখিনি পুট কৰি দিম AD by AB AB ভ্যালুটো আছিল 6 AE টো আছিল আমাৰ 1/5 AC আৰু AC আছিল AC টো AC হিচাপে থাকিব হল তারপর AC AC ক্যান্সেল আউট হল তলটো আৰু AD ভ্যালুটো ওলাই গল 6/5 যেটো 1/2 cm সো কারেক্ট आंसर হতো হ'ব 1/2 cm so next question to আছে if AB by QR is equal AC by PQ comma XZ by QP is equal XY by PR and angle A angle Q is equal to angle Z মানে তিনটা অ্যাঙ্গেল সমান হয় then which among the following is true আমাৰ তাৰ যিখিনি ৰেশিওখিনি দিয়া আছে যে AB by QR is equal AC by PQ আৰু কি দিয়া আছে XZ by QP is equal XY by PR আৰু তাৰ অ্যাঙ্গেল কিটা সমান দিয়া আছে angle A is equal angle Q is equal angle Z আমি ইয়াৰ যিখিনি এনসাৰ দিয়া আছে অপচনখিনি আমি চাব লাগিব আমি ইয়াত যেটো অ্যাঙ্গেল দিয়া আছে angle A is equal angle Q is equal to angle Z এইটো আমি বস্তুখিনি আমি উলিয়াব পাম এনসাৰটো কেনে উলিয়াব পাম কি হ'ব লাগিব আমাৰ প্যাটাৰ্নটো হেইখিনি চাব লাগিব ট্ৰায়াঙ্গলখিনি চাব লাগিব যে angle A angle Q angle Z সমান আছে সো আমি কোৱেশ্চনখিনি চাও প্ৰথমটো চাও triangle ABC similar triangle QRP similar triangle XYZ ইয়াত angle A angle Q angle X নাই এটো নহয় এটো চাও বি অপচনটো চাও ইয়াত আছে বি আছে ফার্স্ট যদি চাও আমি বি আছে মানে angle B angle Q angle Y এই তিনটা সমান দেখাইছে আমি ক'ব পাৰো মানে যেটো সদৃশ আছে যে triangle BAC similar triangle QPR similar angle YZX so এটো আমি ক'ব পাৰো যে angle B angle Q angle Y এই তিনটা সমান কিন্তু আমি এটো ইয়াত দিয়া নাই ইয়াত কি দিয়া আছে angle A angle Y angle Q angle Z so এটো আমি ক'ব পাৰো যে যেটো অপচন ডি তাত যদি চাও তাত কি হৈছে angle A equal angle Q equal angle Z আছে এই কারেক্ট অপচনটো হ'ব ডি The next question is 5.2 so for which value of k the points 7 minus 2 5,1 and 3, k are collinear k কোনটো মানৰ বাবে এই তিনিটা বিন্দু একৰেখীয় হ'ব so তিনিটা বিন্দু একৰেখীয় হ'ব গতিকে তাৰ কি আমি এটা বস্তু ধৰি লম যে যেটো ত্ৰিভুজৰ কালি পাম এই তিনিটা বিন্দু লৈ এই ত্ৰিভুজৰ কালিটো 0 হ'ব কিয় 0 হ'ব কাৰণ এই বিন্দু তিনিটা একৰেখীয় so তিনিটা বিন্দু x1 y1 x2 y2 আৰু x3 y3 ৰ বাবে ত্ৰিভুজৰ কালিটো আমি জানো যে 1/2 ব্ৰেকেটৰ ভিতৰত থাকে x1 y2 minus y3 plus x2 bracket y3 minus y1 plus x3 bracket y1 minus y2 bracket close so আমি এই বস্তু জানিব লাগিব ত্ৰিভুজৰ কালিটো 0 হ'ব ইয়াত কিয় 0 হ'ব কাৰণ বিন্দু তিনিটা একৰেখীয় বুলি আমি কোৱা হৈছে so ত্ৰিভুজৰ কালিটো 0 হ'ব 0 বুলি আমি ধৰিম তেতিয়া আমি এনসাৰটো পাই যাম k ভ্যালু পাই যাম 4 so কাৰেক্ট অপচনটো হ'ব 4 Question 6 to dia ase for what value of a will the distance between the points a 4 and b 2,7 b 5 units so a কি মানৰ বাবে কোনটো মানৰ বাবে এৰ যে এই পইণ্ট দুটাৰ মাজৰ দূৰত্বটো 5 ইউনিট হ'ব 5 একক হ'ব পছন্দ দিয়া আছে so এটো কইম আমাৰ পইণ্ট দুটা দিয়া আছে 1,4 আৰু 2,7 so আমাৰ প্ৰশ্নত দিয়া আছে যে ইয়াৰ ডিসটেন্স বিটুইন দা টু পইণ্টস দিয়া আছে 5 ইউনিটস so 5 একক হ'ব এই দুটা পইণ্টৰ মাজৰ দূৰত্বটো আৰু আমি জানো যে দূৰত্ব হেতু ব্যৱহাৰ কৰি আমি AB ৰ ডিসটেন্সটো আমি উলিয়াব পাৰো so আমি তেনেকৈ উলিয়াইছো যে AB = ইয়াৰ যদি দূৰত্ব হেতু ব্যৱহাৰ কৰোঁ হেতু হ'ব √2 - a হোল স্কয়ার প্লাস 7 - 4 হোল স্কয়ার আৰু AB টো 5 so এটো যদি আমি সলভ কৰোঁ তেতিয়া আমি a ভ্যালু পাই যাম দুটা ভ্যালু পাম এটা হৈছে -2
বা 6 চ' এনচাৰটো হ'ব ইয়াত চি অপশ্যনটো 6 -2 তাৰপিছততো আছে যে হোৱাট ইজ দ্য ভেলু অফ কট 25 ডিগ্ৰী কট 35 ডিগ্ৰী কট 45 ডিগ্ৰী কট 55 ডিগ্ৰী কট 65 ডিগ্ৰী ইয়াত দুটা বস্তু আমি কৰিব লাগিব যে কট 55 ডিগ্ৰী আৰু কট 65 ডিগ্ৰী এইটো আমি কেনেকৈ লিখিব পাৰোঁ যে কট 55 ডিগ্ৰীটো আমি কট 90 ডিগ্ৰী -35 ডিগ্ৰী হিচাপে লিখিব পাৰোঁ আৰু যিটো tan 35 ডিগ্ৰী হ'ব ঠিক একেদৰে কট 65 ডিগ্ৰীটো আমি কট 90 ডিগ্ৰী -25 ডিগ্ৰী যিটো tan 25 ডিগ্ৰী হ'ব এই ভেলুকেইটা আমি সাবস্টিটিউট কৰি দিম যিটো এই ভেলুকেইটা আমি পুট কৰি দিম যিটো দিয়া আছে আমি উলিয়াবলৈ ইয়াত কি আছে কট 25 ডিগ্ৰী কট 35 ডিগ্ৰী কট 45 ডিগ্ৰী মানে হৈছে 1 চ' 1 পুট কৰিলোঁ কট 55 ডিগ্ৰী কট 65 ডিগ্ৰী চ' কট 55 ডিগ্ৰীত আমি tan 35 ডিগ্ৰী বহাই দিম আৰু কট 65 ডিগ্ৰীত আমি tan 25 ডিগ্ৰী বহাই দিম চ' কি হৈছে কট 25 ডিগ্ৰী কট 35 ডিগ্ৰী tan 35 ডিগ্ৰী এণ্ড tan 25 ডিগ্ৰী চ' আমি বস্তুটা আমি সজাম এইকেইটা বস্তু কেলৈ সজাম আমি জানো যে কট থিটা ইনটু tan থিটা ইজ ইকুৱেল টু 1 হয় চ' আমি বস্তুখিনি সজাব লাগিব যে কট 25 ডিগ্ৰীটো tan 25 ডিগ্ৰীৰ লগত আৰু কট 35 ডিগ্ৰীটো tan 35 ডিগ্ৰীৰ লগত সজালোঁ চ' আমি কি পালোঁ 1 পালোঁ 1 × 1 চ' ফাইনেল এনচাৰটো হ'ব 1 কাৰেক্ট অপশ্যন ইজ ডি এতিয়া চাওঁ 8 নম্বৰ কুৱেশ্যনটো ইফ sec a প্লাছ tan a ইজ ইকুৱেল 1/x দেন x প্লাছ 1/x কি হ'ব আমি এটা ফৰ্মুলা জানো যে sec স্কোৱাৰ a মাইনাছ tan স্কোৱাৰ a ইজ ইকুৱেল টু 1 এই ফৰ্মুলাটো ইয়াত এপ্লাই কৰিব লাগিব এই ফৰ্মুলাটো এপ্লাই কৰি আমি ইয়াত এনচাৰটো উলিয়াব পাৰিম আমি ফাৰ্ষ্ট আমি লিখি ল'ম ফৰ্মুলাটো যে sec স্কোৱাৰ a মাইনাছ tan স্কোৱাৰ a ইজ ইকুৱেল টু 1 চ' আমি এই যিটো sec স্কোৱাৰ a মাইনাছ tan স্কোৱাৰ a এইটোক আমি ভাঙিব পাৰিম sec a মাইনাছ tan a ইনটু sec a প্লাছ tan a আৰু ইয়াত কুৱেশ্যনটোত দিয়া আছে যে sec a প্লাছ tan a ভেলুটো দিয়া আছে 1/x চ' আমি 1/x বহাই দিম sec a মাইনাছ tan a ইনটু 1/x ইজ ইকুৱেল টু 1 চ' x টো ইফালে গুচি গ'ল sec a মাইনাছ tan a ইজ ইকুৱেল টু x আমি যিটো উলিয়াব দিছে তাত x প্লাছ 1/x চ' আমি এই ভেলুখিনি ইয়াত পুট কৰি দিম চ' xৰ ভেলু xৰ ঠাইত কি হ'ব sec a মাইনাছ tan a আৰু 1/xৰ ভেলুটো দিয়া আছে যে sec a প্লাছ tan a চ' এইখিনি আমি যেতিয়া কৰিম আমি ফাইনেল এনচাৰটো পাই যাম 2 sec a চ' কাৰেক্ট অপশ্যনটো হ'ব বি So question number 9. In the figure given below, if angle QOR 100 degree, then what is the value of angle OPR? So আমি ইয়াত চাওঁ যে ব্যাসাৰ্ধ জালে OQ আৰু OR এ টেনজেণ্টৰ সৈতে 90 ডিগ্ৰী ফৰ্ম কৰে আমি জানো চ' OQP angle OQP is equal to angle ORP is equal to 90 ডিগ্ৰী ৰেডিয়াছে তাৰ টেনজেণ্টৰ সৈতে 90 ডিগ্ৰী ফৰ্ম কৰে চ' আমি এইটা হ'ব 90 ডিগ্ৰী এইটো বস্তু বুজি পালোঁ তাৰপিছত আমি ইয়াত চাম যে ট্ৰাইংগল OPQ আৰু ট্ৰাইংগল OPR পৰা আমি কি পাওঁ চাওঁ যে OQ ইজ ইকুৱেল টু OR হ'বনে হ'ব কাৰণ ৰেডিয়াছ হয় লেংথ সমান আৰু OP ইজ ইকুৱেল টু OP আমি ক'ব পাৰোঁ সাধাৰণ বাহু চ' সেইটো ক'ব পাৰোঁ আৰু এংগল OQP is equal to angle ORP is equal to 90 degree যেটো দুটা এংগল সমান সো আমি যেটা ত্ৰিভুজ পালো এই ত্ৰিভুজ দুটা আমি সৰ্বাংগসম বুলি ক'ব পাৰোঁনে সমকোণ কৰ্ণ বাহু চৰ্ত অনুসৰি ক'ব পাৰোঁ যেটো হয় গতিকে আমি এটো যেটো সৰ্বাংগসম ত্ৰিভুজ দুটা তেতিয়া আমি angle OPQ is equal to angle OPR হিচাপে লিখিব পাৰোঁ that means কি হ'ব angle OPR is equal to angle QPR by 2 হিচাপে লিখিব পাৰোঁ চাৰিটা কোণৰ সমষ্টিটো কি হ'ব ইয়াত 360 গতিকে আমি angle QOR plus angle ORP plus angle QPR plus angle OQP is equal to 360 আমি লিখিলোঁ তেতিয়া আমি ভেলুখিনি ইয়াত বহাই দিম QOR ভেলুটো দিয়া আছে 100 angle ORP ভেলু দিয়া আছে 90 ডিগ্ৰী এংগল QPR টু QPR হিচাপে থাকিব আৰু এংগল OQP টু দিয়া আমি পাওঁ 90 ডিগ্ৰী সো এইখিনি আমি কৰিলে আমি ভ্যালুটো পাই আমি এংগল QPR ৰ মানটো পাই যাম 80 ডিগ্ৰী হল তাৰ পৰা আমি কি পাওঁ এংগল OPR টু লিয়াম যে এংগল OPR ইকুৱেল টু 80 ডিগ্ৰী বাই 2 অৰ্থাৎ 40 ডিগ্ৰী অৰ্থাৎ কাৰেক্ট আনসাৰটো হ'ব অপচন ডি সো এতিয়া আমি আহিম 10 নম্বৰ কোৱেশ্চনটো
দ্য এৰিয়া অফ এ চেক্টৰ অফ এ চাৰ্কুল উইথ ৰেডিয়াছ আৰ এণ্ড চেণ্ট্ৰেল এংগুল 30 ডিগ্ৰী আৰু ব্যাসাৰ্ধৰ এটা বৃত্তৰ কেন্দ্ৰত 30 ডিগ্ৰী কোণযুক্ত বৃত্তকলাৰ কালি হ'ব। আমি বৃত্তকলাৰ কালিটো জানিব লাগিব, ফৰ্মুলা জানিব লাগিব। যদি থিতা কোণ হয় তেনে বৃত্তকলাৰ কালি কি হ'ব, থিতা বাই 360 ডিগ্ৰী ইনটু পাই আৰ স্কোৱাৰ। এতিয়া একেবাৰে ইজি কুৱেশ্যন, থিতাটো ইয়াত দিয়া আছে 30 ডিগ্ৰী আৰু ব্যাসাৰ্ধটো দিয়া আছে কেপিটেল আৰ। চ' জাষ্ট আমি ফৰ্মুলাটোত বহাই দিলেই হ'ল, বৃত্তকলাটো কালি 30 ডিগ্ৰী ডিভাইডেড বাই 360 ডিগ্ৰী ইনটু পাই কেপিটেল আৰ স্কোৱাৰ কিলোত হৈ গ'ল পাই বাই ফাইনেল হৈ গ'ল পাই বাই 12 আৰ স্কোৱাৰ। চ' এইটো হৈছে কাৰেক্ট এনচাৰ অপশ্যন চি। এটা হোমৱৰ্ক ৰাখিছোঁ তোমালোকলৈ। চ' হোমৱৰ্কটো কৰিবা আৰু যিটো এনচাৰ পোৱা সেইটো কমেণ্টত জনাব পাৰা তোমালোকে। কমেণ্ট কৰি জনাবা এনচাৰটো কি পোৱা। আৰু ইয়াত দুটামান কুৱেশ্যন হয়তো হাফ ইয়াৰলি এক্সামৰ চিলেবাছৰ লগত নাথাকিব পাৰে, দুটামান বাহিৰৰ কুৱেশ্যন আহিব পাৰে, যেনে বৃত্তটো হয়তো নাহে চাগে চাৰ্কুলটো। চ' এইখিনি কৈ যাবা, এনেও এইখিনি বহুত ইম্পৰ্টেণ্ট হয়। আৰু তোমালোকে ফাৰ্ষ্ট ভিডিঅ'টো পজ কৰিবা আৰু নিজে এনচাৰখিনি কৰিবলৈ চাবা। তাৰপিছত তোমালোকে এনচাৰটো মিলাই চাবা যে হৈছে নে নাই। আজিলৈ ইমানেই, ধন্যবাদ। চ' নেক্সট ভিডিঅ' লৈ আহিম আমি হাফ ইয়াৰলি যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় সেই কুৱেশ্যনছসমূহৰ ওপৰত আকৌ নেক্সট ভিডিঅ' আমি লৈ আহিম। চ' আশা কৰিম এই ভিডিঅ'টোৰ পৰা কিবা এটা হ'লেও তোমালোকৰ উপকৃত হৈছে। চ' কমেণ্ট কৰি জনাবা যদি কিবা ডাউট হয়। ধন্যবাদ।